নমস্কাৰ। সৰুটা উদাহৰণেদি বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনাক ভোক লাগিছে, এতিয়া আপোনাৰ মায়ে কি কৈছে? এতিয়া মই খানা দিব নোৱাৰোঁ। চিকেন, মটন, মছলি আৰু কিবা কিবি দি পেলাই ৰাতি 9টাৰ সময়ত আপোনাক খানাটো গাইজ। আপোনালোকে যদি বিজনেছ কৰি আছে তেনেহ'লে ভিডিঅ'টো চাব, নাইবা আপোনালোকে স্কিপ কৰি গুচি যাব পাৰে। কাৰণ আজিৰ ভিডিঅ'টো হৈছে এজন ব্যৱসায়ীৰ কাৰণে। আপোনালোকে যদি বিজনেছ কৰি আছে তেনেহ'লে ভিডিঅ'টো চাব, নহ'লে স্কিপ কৰি গুচি যাব। আপোনাৰ কাষ্টমাৰক প্ৰয়োজন অনুসৰি আপুনি মাল দিব লাগে। কিন্তু আপোনাৰ মাইকীকে কোৱাৰ দৰে যদি আপোনাক ভোক লাগিছে এতিয়া আপুনি মাল দিব ৰাতি 10টাত, তেনেহ'লে নহ'ব। ৰিমেম্বাৰ দিছ পইণ্ট। কাষ্টমাৰৰ চাহিদা অনুসৰি আপুনি মালটো ছাপ্লাই কৰি দিব লাগিব। যদি আপোনাৰ শ্বপিং মল নাইবা মুদিখানা নাইবা আপুনি কোনোবা বিজনেছ কৰি আছে, আৰে বাবা এতিয়া মোক ভোক লাগিছে, এতিয়া যদি মই খানা খাব নোৱাৰোঁ, পিছত সেই খানাটো মাছে মাংস আৰু কিবা কিবি দি মোক খানা দিলে মোক হ'ব নেকি? নেভাৰ। ঠিক তেনেকুৱা কাষ্টমাৰৰ চাহিদা অনুযায়ী যদি আপুনি ডেলিভাৰী দিব নোৱাৰে, তেনেহ'লে কাষ্টমাৰে কেতিয়াও আপোনাক বিশ্বাসো নকৰে আৰু আপোনাৰ পৰা মাল লোৱা চিৰদিনৰ কাৰণে বন্ধ কৰিব। থেংক ইউ ছ' মাছ ৱাচিং টু মাই ইউটিউব চেনেল মেজিক সেলছ।